হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে কেণ্ডিডেটসকলৰ বাবে, অৰ্থাৎ যিসকল কেণ্ডিডেটছে নাৰ্ছৰ চাকৰিৰ বাবে অপেক্ষা কৰি আছিলে তাৰ অতি সুখবৰ আহি গ'ল। ইয়াত চোৱা, নাৰ্ছৰ কিমানটা পদ মুকলি কৰি দিয়া হৈছে। ষ্টাফ নাৰ্ছৰ 2204টা ষ্টাফ নাৰ্ছৰ পদ মুকলি কৰি দিয়া হৈছে 2026 চনৰ। আৰু ইয়াত বহুতো পদ যেনেধৰণৰ ইয়াৰ বাবে বয়সৰ সময়সীমা কিমান লাগিব সেয়া জানিবলৈ তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা আৰু সবিশেষ জানিবৰ বাবে তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে মই তোমালোকক কৈছোঁ, যদি তোমালোকে পোনপ্ৰথমবাৰ আমাৰ এই ইউটিউব চেনেলটো ভিজিট কৰিছা তেতিয়াহ'লে ইয়াত আমাৰ বিভিন্ন ধৰণৰ আপডেট পাই গৈ থাকিবা। আৰু জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি আগন্তুক আহিবলগীয়া বহুতো বিভিন্ন ধৰণৰ এক্সামৰ প্ৰিপেৰেশ্যনৰ বাবে আমাৰ এই চেনেলটোতে দি থকা যায়। তো তোমালোকে যদি চাব বিচাৰা তেতিয়াহ'লে চাব পাৰা। আৰু তোমালোকৰ যদি কোনোবা বন্ধুবৰ্গ যদি ষ্টাফ নাৰ্ছৰ বাবে অপেক্ষা কৰি আছিলে, যদি আপডেটটো গম নাপায় তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। NHM ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ NHMৰ ফালৰ পৰা ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিয়া আছে 2026 চনৰ। আৰু ইয়াত বহুতো পদ আহিছে, যিটো পদ দেখিছে 2204 অৰ্থাৎ 2204টা ষ্টাফ নাৰ্ছৰ পদ মুকলি কৰি দিয়া হৈছে। আৰু ইয়াৰ অনলাইন আবেদন ইতিমধ্যে আৰম্ভ হৈ আছে। যিসকল কেণ্ডিডেটছে আবেদন কৰিম ভাবিছা তো তোমালোকে যিমান পাৰা জল্দি আবেদন কৰি ল'বা আৰু লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। যদিহে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা তেতিয়াহ'লে কিছু সমস্যাৰ সন্মুখীন হৈ যাব পাৰে ফৰ্ম ফিল আপ কৰোঁতে। তো সেয়াহে, যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। NHM ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ NHMৰ ফালৰ পৰা যি পদ মুকলি কৰি দিয়া আছে এয়া চোৱা তোমালোকে। নেশ্যনেল হেল্থ মিছন, যাক চমুকৈ কোৱা হয় NHM, আছাম হেজ ৰিলিজ এন এডভাৰটাইজমেণ্ট ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 2204 ষ্টাফ নাৰ্ছ প'ষ্ট আণ্ডাৰ নেশ্যনেল হেল্থ মিছন। ঠিক আছে। আৰু ইয়াত চোৱা, কৈ দিছোঁ NHM আছাম ৰিক্ৰুইটমেণ্ট, ইয়াৰ ডিটেইলছখিনি মই কৈছোঁৱে। নেম অফ পষ্টটোৰ নাম হৈছে ষ্টাফ নাৰ্ছ। নন অফ পষ্ট কেইটা পদ মুকলি কৰি দিয়া হৈছে সেয়া কেণ্ডিডেটসকলে গম পোৱায়। 2204টা পদ মুকলি কৰি দিয়া হৈছে। নেচাৰ এণ্ড এংগেজমেণ্টটো হৈছে কণ্ট্ৰেকচুৱেল হ'ব এয়া। ঠিক আছে। নেম অফ অৰ্গেনাইজেশ্যন হৈছে নেশ্যনেল হেল্থ মিছন NHM আছাম। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কি বিচাৰিছে, কেণ্ডিডেটসকলে BSc নাৰ্ছিং বা GNM কোৰ্চ পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা। ঠিক আছে। আছাম নাৰ্ছিং এনেধৰণে দিয়া আছে। এক্সপিৰিয়েঞ্চ নট মেনশ্যন, ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ বিচৰা নাই। যদি তোমালোকৰ কোনো ধৰণৰ যদি এক্সপিৰিয়েঞ্চো নাই তেতিয়াহ'লে তোমালোকে আবেদন কৰিব পাৰিবা। ইয়াত এতিয়ালৈকে এক্সপিৰিয়েঞ্চৰ কোনো খা খবৰ দিয়া নাই। তো তোমালোকে যিসকল কেণ্ডিডেটছ আছা নাৰ্ছৰ পঢ়ি থৈছা তেতিয়াহ'লে সকলো কেণ্ডিডেটছে আবেদন কৰিব পাৰিবা। কাৰণ ইয়াত বহুতো পদ মুকলি কৰি দিয়া হৈছে, যিহেতু দেখিছে 2204টা পদ মুকলি কৰি দিয়া হৈছে আৰু এক্সপিৰিয়েঞ্চো বিচৰা নাই। পে স্কেলটো হ'ব 20,000 পাৰ মান্থ, অৰ্থাৎ 20,000 হ'ব তোমালোকৰ পে স্কেলটো, অৰ্থাৎ তোমালোকৰ চেলাৰী। এজ লিমিট কিমান বিচাৰিছে, কেণ্ডিডেট ধৰা 40 বছৰৰ ওপৰত হ'ব নালাগিব আৰু তোমালোকৰ বয়সৰ সময়সীমা ধৰা যাব 1 জানুৱাৰীৰ পৰা। ঠিক আছে। আৰু তোমালোকৰ এই বয়সটো চোৱা যাব HSLC এডমিট কাৰ্ড পাছ চাৰ্টিফিকেটৰ ফালৰ পৰা। ঠিক আছে। 18 বছৰৰ পৰাই আবেদন কৰিব পাৰিবা, সেয়া চবেই গম পোৱাই। 40 বছৰৰ ওপৰত হ'ব নালাগিব খালি। আৰু ইয়াত চোৱা এজ ৰিলেক্সেশ্যন আছে, কেটেগৰী ৱাইজ পাই যাবা। এজ ৰিলেক্সেশ্যন দিয়া আছে। OBC MOBCয়ে পাব ধৰা 3 years, SC STয়ে পাব 5 years, PWBDয়ে পাব 10 years। ৰিলেটেড আৰ্টিকল দিয়া আছে। NHM আছাম CHO ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যন ফ্ৰী আৰু নট ফ্ৰী ইজ ৰিকুৱাৰ্ড টু বি পেইড। আৰু এইটো এটা ভাল খবৰ, তোমালোকে ফৰ্ম ফিল আপ কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফ্ৰীও দিব নালাগে। সেয়াহে তোমালোকে যিসকল কেণ্ডিডেটছে নাৰ্ছৰ কোচিং পঢ়ি থৈছা বা নাৰ্ছৰ যি BSc নাৰ্ছিং কৰি থৈছা বা GNM কৰি থৈছা তেতিয়াহ'লে তোমালোকে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা নকৰিবা, যিটো মই বাৰম্বাৰ কৈ আছোঁ। লাষ্ট ডেটলৈ অপেক্ষা কৰিলে তোমালোকৰ ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে, ধৰা ফৰ্ম ফিল আপ নহ'ব, ছাৰ্ভাৰ ডাউন হৈ যাব পাৰে। তো সেয়াহে, বহুতো যিহেতু কেণ্ডিডেট আছে আজিকালি যিহেতু গম পোৱাই, তো যিমান পাৰা জল্দি আবেদন কৰি ল'বা।
অৰ্থাৎ বহুতো কেণ্ডিডেটছে ভাবিব পাৰে যে কণ্টেক্সুৱেল বেচিছৰ হয়, সেইকাৰণে আমি ফৰ্ম ফিল আপ নকৰোঁ। তো তোমালোকক মই কৈ থৈছোঁ যে তোমালোকে ফৰ্ম ফিল আপ কৰি ল'বা, কাৰণ তোমালোকে এটা এক্সামত বহা মানে বহুতো তোমালোকে আগবাঢ়ি যোৱা, তো যিমান পাৰা এক্সামবিলাক দি যাবা, কোৱালিফাই কৰি যাবা। ঠিক আছে। NHM আছাম জোন ৱাইজ ডিটেইলছবিলাক ভাগ কৰি দিয়া হৈছে, ডিষ্ট্ৰিক্ট ৱাইজ। ঠিক আছে, এইখিনি তোমালোকে চাব পাৰা। মই এইখিনি কৈ নাথাকোঁ, তো এইখিনি তোমালোকে নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ লৈয়ে চাই থাকিব পাৰিবা। ঠিক আছে, ইয়াত দিয়া আছে চাংচাৰি, এনেধৰণে দিয়া আছে, বহুতো ধৰণৰ দিয়া আছে। ক'ত ক'ত কি আছে দেখিছা, ইয়াত তোমালোকৰ বহুতো আছে। তো বাক্সাৰ এনেধৰণৰ দিয়া আছে, বহুতো পদ দেখিছা, বিশ্বনাথ আছে, বহুতো আছে, চাই ল'বা। এইখিনি তোমালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট একপি মাৰি এইখিনি, আৰু যিহেতু এইখিনি কৈ থাকিলে ভিডিঅ'টো বহুতো লং হৈ পৰিব, তো মই যিমান পাৰোঁ জল্দি ভিডিঅ'টো খতম কৰি দিছোঁ। হাউ টু এপ্লাই ফৰ NHM আছাম ৰিক্ৰুইটমেণ্ট। NHM আছাম ৰিক্ৰুইটমেণ্ট আবেদন কৰোঁতে তোমালোকে পোনপ্ৰথমতে এইটো ইয়াত দি দিছে, চোৱা ৱেবছাইটটো https://nhm.assam.gov.in। ঠিক আছে, ইয়াত যোৱাৰ পিছত ইম্পৰ্টেণ্ট ৱেবছাইটৰ ৱেব লিংকলৈ যাবা। প্ৰথমতে অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা। তাৰপিছত তোমালোকৰ এখন নতুন ৱেব পেজ খোল খাব, আৰু ফিল অল দ্য পাৰ্চনেল এডুকেশ্যন ডিটেইলছখিনি তোমালোকে তাত দিব লাগিব, আৰু নেক্সট বটমত গৈ ছাবমিট কৰি দিলে তোমালোকৰ ফৰ্ম ফিল আপখন হৈ যাব, আৰু তাৰ তোমালোকে প্ৰিণ্ট আউট এটা উলিয়াই থবা। যেতিয়া এক্সাম পতা যাব, যেতিয়া হেৰি হ'ব, তোমালোকে নিশ্চয় আমাৰ ইউটিউব চেনেলতে গম পাই যাবা। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই ৰাখিব পাৰিবা যে NHM যিহেতু এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব বা ইয়াৰ এক্সাম কেতিয়া পতা যাব, ইয়াত এতিয়ালৈকে মেনশ্যন কৰি দিয়া নাই। যিমান পাৰে এইখিনি এক্সাম জল্দি হৈ যাব সেইখিনি জনামতে, আৰু ইম্পৰ্টেণ্ট ডিটেইলছখিনি আছে NHM আছাম ভেকেঞ্চি 2026। চোৱা, ইয়াত ষ্টাৰ্টিং ডেটটো হৈছে 1 আগষ্ট, অৰ্থাৎ 1 আগষ্টৰ পৰা 1 আগষ্টৰ পৰা আৰম্ভ হৈ আছে, গধূলি 3টাৰ পৰা 2026, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 15 আগষ্ট 2026, আৰু ৰাতি 12টালৈকে থাকিব বুলি আমি ক'ব পাৰোঁ। ঠিক আছে, মানে 12টা নাথাকে, 11:59, আৰু এনেকুৱা টাইমত তোমাৰ 11:59লৈ অপেক্ষা কৰিলে তোমালোকৰ ফৰ্ম ফিল আপ নহ'ব পাৰে, কাৰণ আজিকালি বহুতো কেণ্ডিডেট আছে, বহুতো কেণ্ডিডেটছে ছাত্ৰ ছাত্ৰীসকলে ফৰ্ম ফিল আপ কৰিবলৈ যিহেতু যাবই। তো তোমালোকে কাম কৰা, এতিয়াই তোমালোকে ফৰ্ম ফিল আপ কৰি লোৱা, কাৰণ এতিয়া ফৰ্ম ফিল আপ কৰিলে কোনো ছাৰ্ভাৰ ডাউনৰ প্ৰব্লেমো নাহে, কোনো সমস্যাৰ সন্মুখীন নাহে, কাৰণ যিহেতু ইয়াৰ কোনো এপ্লিকেশ্যন ফিও দিব নালাগে, একো কৰিব নালাগে, জাষ্ট তোমালোকে ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ব। যদি তোমালোকৰ ফৰ্ম ফিল আপ কৰোঁতে কিছু যদি সমস্যাৰ সন্মুখীন হয়, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম যে অনলাইন ফৰ্ম ফিল আপ কেনেধৰণে কৰে। যদি কিছু ছাত্ৰ ছাত্ৰীসকলক কৰি দিবও লাগে, তেতিয়াহ'লে মোক এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। যিহেতু সময় বহুতো কম আছে, যিহেতু গম পাইছে 15 আগষ্ট 2026, তো যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। ঠিক আছে, তো এইখিনি আছিল NHM মোৰ ফালৰ পৰা আজি ষ্টাফ নাৰ্ছ 204টা যি ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে 2026 চনৰ। তো তোমালোকে যিমান পাৰা অনলাইন আবেদন কৰি ল'বা, যিসকল কেণ্ডিডেটছে BSc নাৰ্ছিং বা GNM নাৰ্ছিঙৰ কোৰ্চ কৰি থৈছা, আৰু ইয়াত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চো বিচৰা নাই। এডুকেশ্যন কোৱালিফিকেশ্যনটো গম পালে, বয়সৰ সময়সীমা হৈছে 40 বছৰৰ লেগেন হ'লে তোমালোকে আবেদন কৰিব পাৰিবা, আৰু দিয়া আছে তোমালোকৰ দেখিছা ইয়াত কেনেধৰণৰ, আৰু এপ্লিকেশ্যন ফ্ৰীও দিব নালাগে। তো সেয়েহে তোমালোকে এতিয়াই যোৱা ফৰ্ম ফিল আপ কৰি লোৱা। তো আকৌ তোমালোকক এটা অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। তো এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।